তথাপিতো ইমান দেৰিলৈকে পোৱাহি নাই কি হ'ল জানো মাজনীজনী ক'ত আছে জানো বহুত চিন্তা লাগিছে মোৰ ছোৱালীজনী কি হ'ল বাৰু মাজনীও এতিয়া যতে আছো সোনকালে ঘৰলৈ আহ বোৱাৰীও এতিয়া কটাখন নকৰিবিচোন মাজনী আহিব নহয় দেউতাকে বিচাৰি গৈছেতো মা মই বাৰু কেনেকৈ নকন্দা কৈ থাকো মোৰ একমাত্ৰ ছোৱালীজনী আজি ঘৰত নাই কি হৈছে তাইৰ লগত কেনি গ'ল তাই কেনিও নাই যোৱা তই ধৈৰ্য ধৰচোন তাই চাগে সি গাড়ী নাই পোৱা সেইটো কাৰণে দেৰি হৈছে চাবি এতিয়া ৰঘুৱে লৈ আহিব তই কান্দি থাকিলে বাৰু মোৰো ভাল লাগে জানো মা মই মোৰ চকু পানী ৰখাব নোৱাৰো নিজে নিজে কান্দোন ওলাই গৈছে মোৰ কিন্তু বহুত ভয় লাগিছে বুকুখন ধপধপাইছে তাইৰ লগত কিবা বেয়া অঘটন ঘটা নাইতো বোৱাৰী তই এইবিলাক কি কৈছ এনেকুৱা অমংগলীয়া কথাবোৰ নকবিচোন ভগৱানক চিন্তা কৰ চব ঠিকে থাকে হৈ যাব মা মই অথনিৰ পৰা ভগৱানকে প্ৰাৰ্থনা কৰি আছো মোৰ মাজনীক যাতে সোনকালে ঘৰলৈ উভতাই লৈ আহিব লাগে কিন্তু ভগৱানে চাগে মোৰ কথা নুশুনিছে মাজনী তই ক'তে আছ সোনকালে ৰঘু তুমি পালাহি মাজনী ক'ত মাজনী যে নাই তোমাৰ লগত তাই কি তুমি বিচাৰি নাপালা নেকি তাই নাই অহা নেকি তোমাৰ লগত কি হ'ল ৰঘু মাজনী ক'ত আছে মাজনী এতিয়ালৈকে পোৱাহি নাই যে তোৰ লগত আহিব বুলিহে ভাবি আছিলো তই কিয় মনে মনে আছ কিবা এটা কোৱা আকৌ মুখেৰে মা চম্পা মাজনীক আমি নিবিড় আৰু মই বিচাৰি নাপালো তাই ক'ত আছে জানো মোৰো বহুত চিন্তা লাগিছে এতিয়া কি হ'ল বাৰু মাজনীজনী কি হ'ব এতিয়া আমি ক'ত বিচাৰি যাম তাইক চম্পা মা তোমালোকে চিন্তা নকৰিবা মই সেই থানাত এজাহাৰ এখন লিখি থৈ আহিছোঁ মানে কমপ্লেইন এটা দি থৈ আহিছোঁ পুলিচে বিচাৰি আছে বিচাৰি পালে ফোন কৰিব পুলিচে বিচৰালৈকে আমি হাতত হাত ধৰি থাকিব নোৱাৰো নহয় তই এতিয়া আকৌ বিচাৰি যা ক'ত পাওঁ নাজানো কিন্তু মাজনীক সোনকালে ঘৰলৈ ঘূৰাই লৈ আন মা তহঁতি অধৈৰ্য নহবিচোন পুলিচক নিজৰ কামটো কৰিবলৈ দে আৰু মই বাৰু ক'ত বিচাৰি ফুৰিম ইমান ডাঙৰ টাউনখনত তাইক বাৰু মই ক'ত বিচাৰি পাম তথাপিও মই গৈছোঁ বাৰু তহঁতৰ কথাটো ৰাখি যোৱা ৰঘু তুমি ইয়াত বহি থাকিব নালাগে তুমি অলপ সময় নষ্ট নকৰিবা নহ'লে মাজনী কি হ'ব পাৰে ঠিক নাই সেইটো কাৰণে তুমি সোনকালে বিচাৰি যোৱা তাইক মই মাজনীক বিচাৰি যাওঁ তোমালোকে সেই চিন্তা কৰি নাথাকিবা মা চম্পাক অলপ চাবি তাই সেই কান্দি কাটি নহ'লে পাগল হ'ব যা তই সেই ঘৰৰ কথা চিন্তা কৰিব নালাগে মই আছোঁ নহয় মই বোৱাৰীক চম্ভালিম বাৰু তই খালি মাজনীক বিচাৰি লৈ আগৈ এয়া বাৰু তেওঁলোকে মোক ক'লে লৈ আহিলে মোৰ কিন্তু বহুত ভয় লাগিছে ঘৰত চাগে মা দেউতাই চিন্তা কৰি আছে এওঁলোকে বাৰু মোক কিয় কিডনেপ কৰি আনিলে মোৰ পৰা কিবা বিচৰা হ'লে তেওঁলোকে হয়তো মোৰ পৰা ল'ব পাৰিলেহেঁতেন মোৰ পৰা অকল মোবাইলটোহে লৈছে নিশ্চয় বেলেগ কিবা কাৰণ আছে তেওঁলোকে যে মোক এনে কিডনেপ কৰা নাই সেইটো মই জানো কিন্তু মোৰ এতিয়া বহুত ভয় লাগিছে মা দেউতাহঁতে আৰু নিবিড়ে মোক বিচাৰি পাবনে নাই তেওঁলোকেতো মোৰ পৰা ফোনটো কাঢ়ি ল'লে মই এতিয়া কিদৰে ঘৰলৈ ফোন কৰিম বা নিবিড়লৈ ফোন কৰিম নিবিড়ে মোক ঠিকে কৈছিলে মই থৈ আহোগৈ নেকি বুলি সুধিছিলেও কিন্তু মইহে নেলাগে বুলি ক'লোঁ আনকালে কোনোদিন মোৰ লগত এনেকুৱা হোৱা নাই কিন্তু আজি যে তেনেকুৱা হ'ব বুলি মই ভবাই নাছিলোঁ কি হ'ব বাৰু এতিয়া ইফালে সিফালে গোটেই মানুহ মই এতিয়া পলাই যাব নোৱাৰোঁ ইয়াৰ পৰা মালৈ মোৰ বেছিকৈ চিন্তা লাগিছে মায়ে চাগে মোৰ কথা ভাবি ভাবি একোৱে খোৱা নাই ভাত পানীও খোৱা নাই চাগে কান্দি আছে নেকি দেউতাইতো কি কৰিছে চাগে ঠিক নাই এই পুলিচ থানাত খবৰ দিলেগৈ নে নাই জানো কমপ্লেইন এখন দিলেনে নাই বাৰু দিলেগৈ চাগে এতিয়ালৈকে তেওঁলোক ধৈৰ্য ধৰি ৰখি থকা নাই আৰু নিবিড়ে হয়তো গমেই পোৱা নাই যে মই ঘৰত পোৱাগৈ নাই বুলি সি গমেই নাপাব চাগে মই ঘৰত নাই বুলি মই বাৰু এতিয়া কি কৰোঁ কলৈ যাওঁ ইয়াৰ পৰা যাবও নোৱাৰোঁ গোটেই তলা মাৰি থৈছে আৰু সেই দৰ্জাখনৰ মুখতে মানুহো ৰৈ আছে মই পলাই গ'লেও তেওঁলোকে মোক ধৰি লৈ আহিবগৈ বহুত চিন্তা হৈছে মোৰ কি হ'ব এতিয়া মা দেউতা তোমালোক ক'ত আছা সোনকালে মোক লৈ যোৱাহি মই বাৰু নিধি কেতিয়া ক'ৰ পৰা বিচাৰি উলিয়াওঁ ঘৰতো শান্তিকে বহি থাকিব পৰা নাই তাইৰ কথাই মনলৈ আহি আছে বিচাৰি ফুৰিছোঁ কিন্তু এটা ক্লু বিচাৰি পোৱা নাই নহয় নহ'লে হয়তো তাইক মই বিচাৰি পালোহেঁতেন लग जा गले कि फिर ये रात हो न हो शायद फिर से जन्म में मुलाकात हो न हो নিধিৰ ফোনটো চুইচ অফ বুলি কৈছে তাইৰ ফোনটো লগা নাই মোৰ কিন্তু বহুত চিন্তা লাগিছে তাইতো কেতিয়াও তেনেকুৱা কাম নকৰে আৰু তাইৰ কিবা কথাত খং উঠিলেও বেলেগ কথা তাইতো মোৰ লগত কাজিয়াও কৰা নাই বা ঘৰতো কাজিয়া কৰা নাই তথাপিও তাই ঘৰত নাই তাইক চাগে কোনোবাই কিডনেপে কৰিলে মোৰ তেনেকুৱা লাগিছে মোৰ এতিয়া বহুত চিন্তা হৈ গৈছে যিমানে সময়বিলাক পাৰ হৈছে সিমানে চিন্তাটো বাঢ়ি গৈছে তাইৰ প্ৰতি তাইক যদি আজি মই বিচাৰি পাই যাওঁ আৰু তাইক কেতিয়াও মই ঘৰলৈ অকলে আহিব নিদিওঁ আৰু নহ'লে আকৌ তাইৰ লগত বা কি ঘটে ভগৱান তুমি নিধিক চাবা আৰু তাইৰ লগত একো বেয়া হ'বলৈ নিদিবা নহ'লে মই তোমাক বহুত বেয়া পাম নিবিড় মই যে বস্তু এটা বিচাৰি পালোঁ আংকুল আপুনি ইয়াত যে আপুনি কি নিধি গঠনিৰ পৰা বিচাৰি আছে নেকি অঁ তাইক মই বিচাৰি আহোঁতে এইফালে পালোহি মই এটা ক্লু বিচাৰি পাইছোঁ সেই ঘৰ এটাৰ ওচৰত মানে তাইৰ ভাগৰ সেই হাতৰ খাৰু এযোৰ পাইছোঁ ওচৰতে সেই গুদাম নিচিনা কিবা এটা আছে তাতে নিধি কিডনেপ কৰি ৰখা নাইতো আংকুল আপুনি ভালকৈ চালেতো সেয়া নিধিৰে হয় জানো অঁ তো মই চিনি পাইছোঁ কাৰণে মই কৈছোঁ কিন্তু মোৰ অকলে তাত সোমাবলৈ ভয় এটা লাগিলে মানে এইটো কাৰণে তাত বহুত মানুহ ৰখি আছে আৰু হাতত পিষ্টল আছে মই অকলে গ'লে হয়তো দিগদাৰ হ'ব পাৰে সেইটো কাৰণে পুলিচকো লগত লৈ যাওঁ বুলি ভাবিছোঁ আংকুল বলক তেন্তে বেছি দেৰি কৰি নাথাকোঁ নহ'লে কিন্তু সেই নিধিৰ লগত যিকোনো ঘটনা সংঘটিত হ'ব পাৰে বলা সোনকালে মই সেই ছাৰলৈ ফোন কৰি দিলোঁ যজ্ঞু মই ওলাই গৈছোঁ তই কিন্তু এই ওপৰত নজৰ ৰাখিবি নহ'লে কিন্তু তাই পলাব পাৰে বছ আপুনিও যে কিনো কথাবোৰ কয় মই থাকোঁতে আৰু আপুনি টেনশ্যন ল'ব লাগেনে মই একদম বিন্দাছ চাই থাকিম তাই পলাব নোৱাৰে তোৰ ভৰসাতে মই এৰি থৈ গৈছোঁ আকৌ কিন্তু কেনেবাকৈ যদি সেই পলাবলৈ হয় তেতিয়া কিন্তু তোৰ কথা বেয়া হ'ব
ঠিক আছে বছ, মই ইয়াতে পহৰা দি আছোঁ, আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়, আপুনি গৈ আহক। ঠিক আছে, মই আহিছোঁ তেন্তে, তই ভালকৈ সেই চকু দি থাকিবি। এই বস্তু যে কিহে পায় নহয়, ইমান অকল খঙে কৰি থাকে, মোৰ ওপৰত কি ইমানো ভৰসা নাই নেকি? ইমান দিন কাম কৰিলোঁ তেওঁৰ লগত, তথাপিও মানে বিশ্বাসে নকৰে। ছাৰ, এইটোৱে সেইটো চাগে যিয়ে মোৰ ছোৱালীক কিডনেপ কৰিছে, ধৰক ছাৰ সোনকালে ইয়াক ধৰক। পুলিচ? এই ইয়াত আকৌ পুলিচ ক'ৰ পৰা আহিলে? এতিয়া বস্তুটো মোক শেষ কৰি পেলাব, এতিয়া পুলিচ আহিছে, মই কেনি যাওঁ বাৰু, ইয়াৰ পৰা পলোৱাই ভাল হ'ব নেকি? হয়, তই ক'ত পেলাইছ? ছোৱালী ক'ত আছে সোনকালে ক। কৈ ছোৱালী, কি কথা? মই হ'লে একো নাজানো দেই, আপুনি এইবিলাক কি কৈছে? চালা কুত্তা, নতুন আৰু ভাও ধৰিব আহিছ। তোৰ মুখখন দেখি গম পাইছে তই যে ইয়াত ছোৱালী কিডনেপ কৰি থৈছ বুলি। সোনকালে ক, নহ'লে কিন্তু তোৰ নহ'লে মুখ ভাঙি যাব। ছাৰ সঁচাকৈ কৈছোঁ, আপুনি বিশ্বাস কৰক, ইয়াত কোনো ছোৱালী কিডনেপ কৰি থোৱা নাই। বুজাটো খালি নহয়, এতিয়া সোনকালে ক, নহ'লে কিন্তু তোৰ গতি আৰু বেয়া হ'ব। ছাৰ কৈছোঁ, নেমাৰিব মোক নেমাৰিব। এই ছোৱালীজনী মানে সেই ভিতৰতে আছে, ভিতৰত ৰুম এটাত আছে, মই দেখুৱাই দিছোঁ কেৱলক। তই তাইক কিয় কিডনেপ কৰিছিলি? ছাৰ মই কিডনেপ কৰা নাই, বছেহে কিডনেপ কৰিছিল। তোৰ বছ কেনি গ'ল? ছাৰ বছ মানে ওলাই গৈছে, সেই মোকে চাই থাকিব দিছিল। চাল্লা, তহঁতি মই থাকোঁতে এই ইলিগেল কামবিলাক কৰিব আহিছ, ছোৱালী কিডনেপ কৰিছ। তহঁতক আজি জেলৰ ভাত খোৱালেহে গম পাবি, সেই দাণ্ডা পৰিলে পিঠিত, তেতিয়াহে গম পাবি। ছাৰ মই একো কৰা নাই, বছেহে কৰিছে, যি কৰিছে বছৰ ইনষ্ট্ৰাকশ্যন মতেহে মই কৰিছোঁ। একদম চুপ থাক, মুখৰ পৰা এটা কথা নোলাবি। ব'ল, ছোৱালী ক'ত আছে দেখুৱাবিগৈ। ছাৰ ইয়াক সেই আপুনি ধৰি লৈ যাওক, আমি মাজনীৰ ওচৰলৈ গৈছোঁ। মিষ্টাৰ ৰঘু, আপুনি সেই ছোৱালীজনীক লৈ আহকগৈ, মই ইয়াৰ ওচৰতে আছোঁ। বাহিৰত কি হৈছে জানো, ইমান একদম কিবা মৰামৰি নিচিনা আৱাজ শুনিছোঁ আৰু ইমান চিঞৰ বাখৰ কৰিছে। দেউতাহঁতে বাৰু সেই পুলিচ লৈ আহিছে নেকি, মোক বিচাৰি পালে নেকি বাৰু তেওঁলোকে? হে ভগৱান, তোমাকে কৈছোঁ আৰু দেউতাহঁতে মোক বিচাৰি পালেও হয়, নহ'লে মোৰ কথা কোনেও গম নাপাব। মোৰ ইয়াতে কিবা হৈ গ'লেও কোনো বচাবলৈ নাই এতিয়া। মাজনী? দেউতা, নিবি, তোমালোকে মোক বিচাৰি পালা মানে? মোৰ ইমান ভয় লাগিছিল জানা দেউতা, বহুত ভয় লাগিছিল। সিহঁতে মোক ইয়াত কিডনেপ কৰি থৈছিল। নিধি, তুমি এতিয়া একো চিন্তা কৰিব নালাগে, সিহঁতক পুলিচে ধৰিলে, এতিয়া তোমাক কোনো আৰু একো কৰিব নোৱাৰে। মাজনী, আজি আমি বহুত ভয় খালোঁ জানো নাই, তই এইদৰে নোহোৱা হৈ যোৱা দেখি। দেউতা, ময়ো সঁচাকৈ বহুত ভয় খাই গৈছিলোঁ, কি হ'ব বুলি, তোমালোকে মোক বিচাৰি নাপাবা বুলিয়ে ভাবিছিলোঁ। ধেইত, তেনেকুৱা কথা ক'ব নাপায় নহয় মাজনী, আমি থাকোঁতে আৰু তোক কোনোবাই কিবা কৰিব পাৰিবনে? মই জানো দেউতা, তুমি থাকোঁতে মোক কোনো একো কৰিব নোৱাৰে, কিন্তু তথাপি মোৰ ভয় লাগিছিল, মই ইয়াত এইদৰে অকলে আছিলোঁ যে। পিছে নিধি, তুমি কোৱাচোন, তোমাক সিহঁতে কেনেকৈ কিডনেপ কৰিলে? তুমি যে কলেজত থাকোঁতে মোক থৈ আহোগৈ নেকি বুলি সুধিছিলা, মই নালাগে বুলি কোৱা নাছিলোঁ জানো? আৰু তাৰপিছত মই অকলে অকলে আহি আছিলোঁ, কিন্তু গাড়ী এখনো পোৱা নাছিলোঁ। ঘপকৈ মানে ভেন এখন ৰখিলে, মই তেতিয়া ভাবিলোঁ কি গাড়ী এখন পাইছোঁ, বহিবলৈ লওঁ বুলি সেই পিছফালে ঘূৰি চাওঁতে তেওঁলোকে আহি মোক হাত ভৰি বান্ধিয়ে ল'লে আৰু মানে মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি ল'লে, যাতে মই কাৰোলৈ ফোন কৰিব নোৱাৰোঁ। তাৰপিছত সেই তাৰ পৰা আনি ভেনখনত উঠাই কোনফালে লৈ আহিলে মই নিজে গম নাপাওঁ। সেই চকুকেইটা একদম ক'লা কাপোৰ এখনেৰে বান্ধি আনিছিল, তাৰ পৰা আহি এই ৰুমটোত বন্ধ কৰি দিলে। হে ভগৱান, তোমাক অশেষ ধন্যবাদ দিছোঁ, মাজনীক আমি পুনৰ বিচাৰি পালোঁ। দেউতা, মায়ে চাগে কান্দি কান্দি পাগল হৈছে ন মোৰ কথা চিন্তা কৰি কৰি? মাজনী, তোৰ মাৰে একদম চিন্তা কৰি কৰি পাগল হৈ গৈছে, গোটেইজনী কান্দি আছে, ভাত পানীও নোখোৱা হ'ল। আমিও সেই তোক বিচাৰিয়ে ফুৰিছোঁ সেই দিনৰ পৰা। নিবি, তুমি আকৌ কেনেকৈ গম পালা মই যে ঘৰত নাই বুলি? নিবিৰলৈ ময়ে ফোন কৰিলোঁ তাৰ লগত আছে নেকি বুলি সুধিবলৈ, কিন্তু সিও নাই বুলি কোৱাত তেতিয়াহে আমি চিন্তা কৰিছোঁ আকৌ কি হ'ল বুলি। তেতিয়া সেই নিবিৰকো মাতি পঠালোঁ, দুইটা আমি বিচাৰি বিচাৰি এতিয়া পালোগৈ আৰু তোক। দেউতা, মই ইয়াত আছোঁ বুলি তোমালোকে কেনেকৈ গম পালা? তোৰ ভাগৰ সেই হাতৰ খাৰু এযোৰ এই গুদামটোৰ বাহিৰতে পৰি আছিল, মই আকৌ এইফালে তোক বিচাৰি আহোঁতে দেখিলোঁ নহয় পৰি থকা। তাৰপিছত সেই নিবিৰো ৰাস্তাৰ মাজতে ৰৈ আছিল, তেতিয়া গৈ মই নিবিৰক ক'লোগৈ কথাটো। তাৰপিছত সেই দুইটাই আহিলোঁ আৰু পুলিচলৈও ফোন কৰি দিলোঁ, সেইধৰণে বিচাৰি পালোঁ আৰু তোক। খাৰুপাত ময়ে পেলাই থৈ আহিছিলোঁ, যাতে কোনোবাই মোক বিচাৰি পাওক বুলি। তোমালোকে ভাগ্য ভাল সেই খাৰুপাত বিচাৰি পালা। সেইটোৱেতো, আজি খাৰুপাত বিচাৰি নোপোৱা হ'লে আমিও তোমাক বিচাৰিয়ে নাপালোঁহেঁতেন। সিহঁতক পুলিচে সুধিছিলে নেকি মোক কি কাৰণে কিডনেপ কৰিলে? এতিয়ালৈকে সেই সুধিছে যদিও কোৱা নাই, সেই পুলিচে সিহঁতক দুচাটমান লগাই দিলে, তেতিয়া সকলো কথা কৈ দিব। এটাকে ধৰিব পাৰিলে, ইটোকতো ধৰিবই নোৱাৰিলে। কি, অকল এটাকে ধৰিলে? 3টা মানুহ আছিল, 3টা মানুহে মোক কিডনেপ কৰিছিল। মাজনী, তোৰ মানুহকেইটাৰ চেহেৰা মনত আছেনে? দেউতা, মোৰ সম্পূৰ্ণ মনত আছে। মানুহ 3টা, এটা টকলাকে আছিল, চুলি নাছিল মানে তাৰ মূৰত, এটা শকতকে আছিল আৰু এটা অলপ ক্ষীণকে আছিল। তই এতিয়া এইবোৰ চিন্তা কৰিব নালাগে দে, পিছত সেই পুলিচৰ ওচৰলৈ গ'লে তেতিয়া সেই চেহেৰাকেইটা কৈ দিবি, সিহঁতে চিনি পাই যাব। দেউতা ঠিকেই কৈছে নিধি, আৰু মানে সেই এটাক ধৰিলে যেতিয়া নেকি বাকীকেইটা ওলাই যাব। বাকীকেইটাকো পুলিচে ধৰিব পাৰিলে হ'ল আৰু দেই, সিহঁতে নহ'লে আৰু অঘটন ঘটাব। মাজনী, এতিয়া তই ইয়াত এইদৰে ৰৈ থাকিব নালাগে, ব'ল সেই ঘৰলৈ যাওঁ, মাৰে নহ'লে চিন্তা কৰি কৰি পাগল হ'ব। দেউতা ব'লা। ৰঘুৱে বাৰু মাজনীক বিচাৰি পালেনে নাই পোৱা জানো, মোৰ কিন্তু বহুত চিন্তা লাগিছে পাই। মা, মই আহিলোঁ। মাজনী, তই পালিহি? তই যে আমাক ইমান ভয় খালি নহয়, তই ক'ত আছিলি ইমান দেৰিলৈকে? মা, তুমি প্ৰথমে ধৈৰ্য ধৰাচোন, তুমি চিন্তা নকৰিবা, মই কৈছোঁ নহয় সকলোবোৰ। মই ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ মাজনী, তই সকলোবোৰ কথা খুলি কচোন। ইমান চিন্তাত পেলাই দিছিলি নহয়, কান্দি কান্দি পাগল হৈ গৈছিলোঁ। দেউতাৰেও তোক বিচাৰিব গৈছিলে। মা, মই এতিয়া নিবি আৰু দেউতাৰ লগতে আহিছোঁ। দেউতা আৰু নিবি বাহিৰত কিবা কথা পাতি আছে। মাজনী, তোক তেওঁলোকে ক'ত বিচাৰি পালে? মা, মই মানে সেই কলেজৰ পৰা আহি থাকোঁতে মোক গুণ্ডাবিলাকে কিডনেপ কৰি নিছিল আৰু সেই ঘৰ এটাত বন্দী কৰি ৰাখিছিল। দেউতা আৰু নিবিয়ে সেই মোৰ খাৰুপাতৰ জৰিয়তে মোক বিচাৰি পালে আৰু গুণ্ডাকেইটাকো পুলিচে ধৰিলে। কি, কিডনেপ কৰিছিল? তাৰপিছত কি হ'ল? তাৰপিছত কি হ'ব আৰু, তেওঁলোকে মোৰ ফোনটো কাঢ়ি লৈ ল'লে। মই ফোনো কৰিব নোৱাৰা হ'লোঁ। ভেন এখনতে মোক চকুকেইটা বান্ধি পিনে লৈ গ'ল আৰু সেই ঘৰ এটাত তলা মাৰি ভৰাই থৈছিল।
হে ভগৱান, ভাগ্য ভাল দেই, সেই ৰঘুহঁতে তোক বিচাৰি পালে, নহ'লে যে কি অঘটন হ'লহেঁতেন। মাজনী, তই আজিৰ পৰা কলেজলৈ অকলে অহা যোৱা নকৰিবি দেই, দেউতাৰ লগতে যাবি কলেজলৈ। অঁ মা, মই দেউতাৰ লগতে কলেজলৈ যাম। আজি ময়ো বহুত ভয় খালোঁ। মই আকৌ ভাবিছিলোঁ সেই বেলেগ গাড়ী আহিছে বুলি, সেইটো কাৰণে উঠিবলৈ বহিবলৈ লৈছিলোঁ। তেতিয়া আকৌ পিছফালে ঘূৰি চাওঁতেহে দেখিছোঁ এইখন বোলো সেই ভাড়ানীয়া গাড়ী নহয়, এইখন বেলেগহে গাড়ী। তইতো আমাক সেই গাড়ী নেপাওঁতে ফোন এটা কৰি দিব নোৱাৰিলিহেঁতেন। গাড়ী নাই পোৱা বুলি দেউতালৈ ফোন এটা কৰি দিয়া হ'লে হয়। মা, মই ফোন কৰিব ট্ৰাই কৰিছিলোঁ, বাট তাত নেটৱৰ্কে পোৱা নাছিল, সেইটো কাৰণে আকৌ ফোন কৰিব নোৱাৰিলোঁ। বোৱাৰী, এতিয়া তই এইবিলাক কথা সুধি থাকিবলৈ বাদ, দেউতাই অলপ বহিবলৈ, দেউতাই একো নাই খোৱা নহয়, কলেজৰ পৰা আহি সেইখনেই হ'ল দেখোন। মাজনী, তই ব'ল কিবা এটা খাই ল'বিগৈ। মোৰ কিন্তু আজি বৰ ভয় লাগিলে দেই, তোক আৰু মই অকলে কেনিও যাব নিদিওঁ আৰু। হ'ব মা, আজিৰ পৰা ময়ো অকলে কেনিও নাযাওঁ আৰু। তুমি ভয় খাব নালাগে, মোৰ বহুত ভোক লাগিছে, ব'লা ভাত কেইটামান খাবলৈ দিয়া। ব'ল ব'ল, খাই ল'বি।